হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি দুপৰীয়া সাজত মাছ বনাম। বিলাহী কাটি লৈছোঁ, পিঁয়াজ, আলু আৰু ফুলকবি। এইপিনে মাছকেইটা ভাজি লৈছোঁ। প্ৰথমতে আলু আৰু ফুলকবিখিনি ভাজি লৈছোঁ। ফুলকবি আলুখিনি ভজা হৈ গৈছে। তাতে অকণমান তেল দি দিলোঁ, দি পিনে পিঁয়াজখিনি ভাজি ল'লোঁ। নহৰু দি দিছোঁ অকণমান। নহৰুখিনি ভজা হোৱাৰ পিছত বিলাহী দি দিলোঁ। বিলাহী দি পিনে অকণমান নিমখ দিলোঁ, হালধি দিলোঁ। নিমখখিনি দিলে মানে বিলাহীটো সোনকালে সিজি যায় আৰু। এয়া বিলাহীখিনি সিজি গৈছে। জিৰা গুড়ি দি দিলোঁ। জিৰা গুড়ি দি কিনে অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি পুৰি নাযায় আৰু। সেইখিনি দি পিনে 1 মিনিটমান ভাজি ল'ম। এয়া দেখিছেনে, বিলাহীখিনি সিজি গৈছে। এতিয়া আলু আৰু ফুলকবিখিনি যে ভাজি থৈছিলোঁ, সেইখিনি দি পিনে আৰু অকণমান টাইম ভাজি ল'ম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। এয়া আলু ফুলকবি মছলা গোটেইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া পানী দি দিলোঁ। গৰম পানী দিছোঁ, আপোনালোকে গৰম পানীয়ে দিব। এয়া উতলাই আহিছে। মাছকেইটা দি দিলোঁ। মাছ 2 পিচেই দিছোঁ, যিহেতু মা আৰু মই দুজন মানুহ 2 পিচ ভজা খাওঁ। অ'কে, বাই।